নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? বন্ধুসকল, তোমালোকৰ বাৰ কৈ আছিলা ক্লাছ 10 ৰ ভিডিও আপলোড কৰিব লাগে, সো আজিৰ পৰা ষ্টাৰ্ট হৈ গল। আৰু এইটো তোমালোকৰ মেথছৰ এমসিকিউ কমন কেনেকৈ পেলাব পাৰি তাৰ ওপৰতে ডিসকাশন কৰিম। এইবাৰ এমসিকিউ পৰিবই, ঠিক আছে? সো মই আলোচনা কৰি যাম, যি কেইটা কোৱেশ্চন দেখুৱাম সেইকেইটা ভালদৰে কৰি যাবা, সিওৰ পৰিব, ঠিক আছে? সো আজি প্ৰথম ভিডিওটো লৈছো। ইয়াৰ প্ৰথম কোৱেশ্চনটো চোৱা, পৰিমেয় সংখ্যা এটা আছে, এটো হৈছে 4 ৰ ঘাত আছে 3 ডিভাইডেড বাই 2 ৰ ঘাত আছে 3 আৰু 5 ৰ ঘাত আছে 3 দশমিক প্ৰসাৰণ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল। মানে কোনটো স্থানত গৈ দশমিকটো মানে পৰিসমাপ্তি হৈ যাব, মানে আৰু অংকটো আগুৱাই না যায়, কোনটো জায়গাত গলে অংকটো শেষ হৈ যাব, সেইটো সংখ্যাটোহে আমাক লাগে। গতিকে আমি কি কৰিম, ইয়াক আৰু ইয়াক প্ৰথমতে আমি কি কৰিম, হৰণ কৰিম। হৰণটো কেনেকুৱা, প্ৰথমতে ভাঙি লবা, ঠিক আছে? ভাঙি লোৱাটো শিকি লোৱা, কাৰণ ইয়াত 4 কেইটা আছে, 3টা, গতিকে আমি 4 × 4 × 4 কৰিব পাৰো। ওকে, ইয়াৰ পিছত তলৰখিনি কি কৰিবা, এই 2টোকো ভাঙি দিবা, এনেকুৱা 2 × 2 × 2 কৰি দিবা। আৰু 5 কেইটা আছে, 5ও আছে, আমাৰ কেইটা 5 আছে 3টা, গতিকে 5 × 5 × 5 কৰি দিলা। ওকে, এতিয়া চোৱা, 2 2 4, 2 2 4 আৰু 2 2 4 হ'ল। আৰু যাব নেকি? আৰু নাযায়। তেতিয়াহলে ওপৰত কি থাকিল চোৱা, 2 2 4, 4 2 8, ওপৰত পালা 8 আৰু তলত কিমান চোৱাচোন, 5 5 × 25, 25 5 × 125, 125 পালা, ঠিক আছে? এতিয়া তোমালোকে এই তলৰটোৰ পৰা ওপৰটো হৰণ কৰি দিয়া। তলৰটো কি আছে বোলে 125, গতিকে তোমালোকে 8ৰ পৰা 8ক কৰা, ভিতৰটো ওপৰটো কৰিব লাগে, আৰু কিহৰ পৰা কৰিব লাগে, 125ৰ পৰা কৰি দিয়া। প্ৰথমতে সৰু হৈ আছে দশমিক, দশমিক দিয়াৰ লগে লগে ইয়াত 0 আহি গল। এতিয়া সৰু হৈ আছে দিয়া আৰু এটা, মানে নহয়, ইয়াত এটা শূন্য বঢ়াই দিলে ইয়াত এটা আমাৰ কি হৈ যাব, শূন্য বাঢ়ি যাব। আৰু আমি জানো দশমিকৰ আগত আনে শূন্য এটা বহে। ওকে, এতিয়া চোৱাচোন আমি ইয়াক কেইবাৰ কৰিব পাৰো, 6 বাৰ দি চোৱাচোন কিমান হয়, 6 5 × 30, 30ৰ 0, 6 2 12, 12 আৰু 3 15, 15ৰ 5, হাতত থাকিল 1, 6 1 6 7, গতিকে আমি কেইবাৰ দিব পাৰো, 6 বাৰ। 6 বাৰত গৈ আছে, হয়নে নহয়? 6 বাৰ দিলে কিমান হৈছিলে, 6 বাৰ দিলে 700 ন, 750, 750 নহয় জানো? 6 5 × 30, 30ৰ 0, 6 2 12, 15ৰ 5, ঠিক আছে, 750। এতিয়া তুমি এইখিনি বি কৰা, বি কৰি দিলে কিমান হ'ব চোৱাচোন, 0, ইয়াত এক ধাৰ কৰি লৈ আহা, 10ৰ পৰা 5 গলে 5, 50 আছে। 50টো সৰু হৈ গল, তুমি কি কৰিছা, দশমিক অলৰেডি দি দিছা, আৰু এটা শূন্য দিব পাৰা, পাৰিবা নোৱাৰিবা? আৰামত পাৰিবা। এতিয়া কেইবাৰ যাব চোৱাচোন, ইয়াক 4 বাৰ দি চোৱা, 4 বাৰ দিলে কিমান হয়, 4 5 × 0, 4 5 × 20, 20ৰ 0, হাতত থাকিল 2, 4 2 8, হাতৰ 2 10, 10ৰ 0, হয় না নহয়? 4 × 4, হাতলৈকে 5, ইয়ানিকে ডাইৰেক্ট গৈ আছে 4 বাৰ দিলে। 4 বাৰ দিলে গৈ আছে নে নাই? 4 বাৰ দিলে 500 হৈ গল। এতিয়া তুমি বিয়োগ কৰি দিয়া, আকৌ বিয়োগ কৰাৰ লগে লগে 5ৰ পৰা 5 গলে 0। এতিয়া চোৱা, যত দশমিক গৈ পৰিসমাপ্তি ঘটিছে সেইটো লাষ্টৰ সংখ্যাটোহে তোমাক লাগে। এতিয়া লাষ্টৰ সংখ্যাটো তোমাৰ কি ওলাইছে, যত দশমিক স্থানৰ পৰিসমাপ্তি ঘটিছে, স্থানৰ সংখ্যা কি হৈছে, আমাৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা ঘটিছে। গতিকে পৰিসমাপ্তি কত হৈছে, একেবাৰে শেষত, এইটোত 4 পোৱাৰ লগে লগে আমাৰ শূন্য ওলাই গল। গতিকে এই 4টোহে হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। এতিয়া অপচনত চোৱা 4 কত আছে, আমি যদি চাও তেতিয়াহলে অপচন বি টো হ'ব তোমালোকৰ কাৰেক্ট, কাৰণ অপচন বি দিয়া আছে তোমালোকৰ 4। বুজি পাইছা? এতিয়া আমি নেক্সট কোৱেশ্চন চাও। এতিয়া নেক্সট কোৱেশ্চনটো চোৱা, ইয়াত কি দিয়া আছে, যদি লসাগু আছে ইমান, মানে লসাগু এই সংখ্যা দুটাৰ লসাগু দিয়া আছে 182, তেতিয়া গসাউ ওলাব লাগে, ঠিক আছে? কৈছে গসাউ উলিয়া, মানে এই সংখ্যা দুটাৰ আমাৰ লসাগু দিয়া আছে, তেতিয়া গসাউ কিমান হ'ব, মানে আমি গসাউটো ফাইন্ড কৰিব লাগে। ওকে, লসাগু দিয়া আছে আমাৰ, এইটো সংখ্যা দুটা দিয়া আছে, সংখ্যা দুটাও দিয়া আছে, লসাগু দিয়া আছে, অকল গসাউ নাই। আমাৰ এটা ফৰ্মুলা আছিলে, লসাগু × গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল, এলচিএম × এইচচিএফ ইজ ইকুৱেল টু কি হ'ব, সংখ্যা দুটাৰ পূৰণফল। এতিয়া এলচিএম × এইচচিএফ, লসাগু × গসাউ, এলচিএম মানে কি লসাগু আৰু এইচচিএফ মানে গসাউ, ইকুৱেল সংখ্যা দুটাৰ পূৰণফল, ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, ইকুৱেল দি দিলো। সংখ্যা দুটা এইটো দিয়া আছে, আমি ডাইৰেক্ট বহাই দিলেতো হৈ যায়, গতিকে সংখ্যা দুটা ডাইৰেক্ট বহাই দিছো, 91 × 26। এতিয়া আমাক লাগে অকল এইচচিএফ, এইচচিএফ হে লাগে। এলচিএমৰ মান দিয়া আছিলে 182, ঠিক আছে? এতিয়া 182 বহাই দিছো, অলপ দীঘলীয়া কৰি দিলো দেই। এইচচিএফ ইজ ইকুৱেল টু 91 × 26, আমাৰ অকল এইচচিএফ লাগে, গতিকে এইচচিএফ টো জায়গাত ৰাখি দিছো।
ইজ ইকুৱেল 91 ইনটু 26 আৰু চোৱা এইটো HCF ৰ লগত আমাৰ লসাগু পূৰণ হৈ আছিল ইকুৱেলৰ সেইটো সাইডত যদি আমি 182 লৈ যাও তেতিয়া হলে এইটো হৰণ হৈ যাব আৰু হৰণ হলে তলত বহিব 182 এতিয়া আমি কাট কৰিব পাৰো নেকি চাই লওঁচোন কাট কৰিব পাৰিলে তো ভাল 2 ৰ পৰা কাটি চাও 2 ৰ পৰা গৈ আছে হয়নে নহয় 2 ৰ পৰা আৰামত গৈ আছে 2 13 26 হয়নে নহয় ইয়াৰ পৰা যদি আমি কাটো 2 9 গুণ 18 থাকিল 2 2 গুণ 2 এতিয়া চোৱা 91 ডাইৰেক্ট কেনসেল গৈ আছে না 13 দ্যাট মিন্স তোমালোকৰ HCF কিমান ওলালে HCF ওলালে 13 আৰু 13 কোনটো উত্তৰত আছে চোৱাচোন 13 কত আছে A यानी कि A টো তোমাৰ হ'ব ৰাইট বুজি পাইছা বন্ধুসকল এই কোৱেশ্চনটো সব বন্ধুসকল তলৰ কোনটো পৰিমেয় সংখ্যা বুলি খুজিছে এতিয়া পৰিমেয় সংখ্যা বুলি কলে কি হ'ব লাগিব বন্ধুসকল পৰিমেয় সংখ্যা বুলি হলে আমি p/q আৰ্হিত প্ৰকাশ কৰিব পৰা হ'ব লাগিব হয়নে নহয় আৰু অপৰিমেয় হলে যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো ইয়াত চোৱা এইটোক আমি ভাঙিব নোৱাৰো √2 মৌলিক হয়নে নহয় আৰু মৌলিক সংখ্যা আমি ৰুটৰ পৰা বাহিৰত ওলাব নোৱাৰো তলৰটোহে চাব লাগে বিশেষকৈ পৰিমেয় অপৰিমেয় ক্ষেত্ৰত আমি তলৰটো চাব লাগে চোৱা ইয়াত তলত কি আছে ওপৰটো চাই লাভ নাই থৈ দিয়া ওপৰত যি আছে টেনচন নাই তলৰটো √3 টো ভাঙিব পাৰিবা ওলাব পাৰিবা নোৱাৰা গতিকে এইটো তো হবই নোৱাৰে এইটো কি হৈ যাব তোমালোকৰ কি হৈ যাব এইটো কোৱাচোন এইটো অপৰিমেয় হ'ব এইটো পৰিমেয় হ'ব নোৱাৰে ঠিক আছে ইয়াত যদি চাও আমি এনে জানো পাইটো সদায় কি হয় অপৰিমেয় থাকে পাই সদায় অপৰিমেয় এইটো মনত ৰাখিবা কোৱেশ্চনত এইটো আহিব পাৰে যে পাইটো কি অথবা এনেকা দিব পাৰে যে কেইবাটা অপচন দি দিব দি কৈ দিব তাত এটা পাইও থাকিব দিয়া কব তলৰ কোনটো অপৰিমেয় সংখ্যা ওলোৱা তেতিয়া তুমি পাইটো চিনাক্ত কৰিব লাগিব ওকে এতিয়া ইয়াত কৈছে আমাৰ পৰিমেয়হে ওলাব লাগে কোনটো পৰিমেয় সংখ্যা হ'ব ঠিক আছে পৰিমেয় হলে তাত ৰুট সুট একো নাথাকিব সিম্পল সংখ্যা থাকিব এটা সিম্পল সংখ্যা কত ওলাই চাই যোৱা ইয়াত চোৱা ইয়াকো আমি ভাঙিব নোৱাৰো ৰুট ইয়াত 6 তুমি কৈছা 3 ৰ পৰা যাবতো স্যাৰ এতিয়া যদি আমি 6ক ভাঙো তেতিয়া হলে 2 3 গুণ 6 এতিয়া তুমি কোনটো সংখ্যা জোৰ মিলিছে যে ওলাই আনিবা পৰিমেয় হ'বলৈ হলে জোৰ মিলিব লাগিব তেতিয়াই তুমি ওলাব পাৰিবা গতিকে এইটো তোৰ জোৰ মিলা নাই গতিকে এইটো আমাৰ কি হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে এতিয়া শেকৰটো চাও শেকৰটো আছে √27 ইয়াক যদি আমি ভাঙো চাই লোৱা তোমালোকে এনেকা ভাঙিব পাৰিবা 3 কিমান বাৰ 3 কিমান গুণ 27 হয় 3 9 গুণ 27 আকৌ যদি আমি চাও তেতিয়া হলে কিমান হ'ব 3 3 গুণ 9 তেতিয়া হলে ইয়াত 3 কেইটা আছে 3 আছে দুটা এটা 3 উকলিল এইটো ৰুটৰ ভিতৰত যাব সো আমি ইয়াক কেনেকা লিখিব পাৰো √3 বাই কি হ'ব 3 3 গুণ 3 দুটা মিলি গল গতি এটা বাহিৰত আহি গল আৰু এটা 3 কত থাকি গল √ৰ ভিতৰত 3 3 কেনসেল গল থাকিল কিমান অকল তুমি পালা 3 আৰু ওপৰত একো নাই মানে 1 গতিকে এইটো ওলাল নে এইটো ওলাই আহিল গতিকে এইটো হ'ব তোমালোকৰ কি ৰাইট অপচন এইটো হ'ব তোমালোকৰ কি পৰিমেয় সংখ্যা বুজি পাইছা এই কোৱেশ্চন সব বন্ধুসকল আটাইতকৈ সৰু যেটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেইটো হল এটা কোনটো সংখ্যাৰে পূৰণ কৰিলে √27ক যাতে আমি এটা পৰিমেয় সংখ্যা পাও এটা পৰিমেয় সংখ্যা পাও মানে √, থাকিব নালাগে √, হ'ব নোৱাৰে হয় না নহয় আৰু p/q আৰ্হিত হ'ব লাগে এতিয়া চোৱাচোন প্ৰথম কথা যিকোনো এটা বস্তুৰে আমি যদি √ক যদি পূৰণ কৰো এইটো ভাঙিবলৈ হলে কি লাগিব √, থকা বস্তুহে লাগিব নহলে আমি নোৱাৰিম এতিয়া প্ৰথম কথা 3 টো এনে কেনসেল গৈ আছে কাৰণ 3 ৰ পৰা আমি এক পূৰণ কৰিবও নোৱাৰো গতিকে এইটো তো ডি হ'বই নোৱাৰে এইটো কাট গল এতিয়া চোৱা √2 ৰ পৰা যদি আমি ইয়াক কৰো তেতিয়া হলে √2 ৰ পৰা ইয়াক পূৰণ কৰিলে কি হৈ যাব আমাৰ এইটো √ৰ ভিতৰে ভিতৰে পূৰণ হৈ যাব ডাবল হৈ যাব কিটো নহব ঠিক আছে মানে কৰি চাব পাৰা তোমালোকে ইয়াক কৰি চালে নিমিলে কৰি চাও মই দেখুৱাই দিছো যদি আমি √27ক ভাঙো তেতিয়া হলে এনেকা পাই যাম 27ক ভাঙি দিয়া প্ৰথমতে ঠিক আছে 27 গতিকে এনেকা আমি ভাঙিব পাৰো গতিকে 27 3 9 গুণ 27 আৰু 3 3 গুণ 9 ইয়াত 3 এজুৰ মিলিছে গতিকে এটা 3 পাই গলো এটা 3 √ৰ ভিতৰত এতিয়া চোৱাচোন আমি পাইছো 3 √3 কি পাইছো 3 আৰু কি পাইছো √3 পাইছো এটা 3 √3 এইটো কৰ পৰা পাইছো 27 ৰ পৰা পাইছো ইয়াক কি কৰিলে আমি কি কাৰ লগত পূৰণ কৰিলে আমি এটা পূৰ্ণ সংখ্যা পাম চাই লোৱাচোন পূৰ্ণ নহয় পৰিমেয় সংখ্যা পাম কাৰ লগত পূৰণ কৰিলে ইয়াৰ লগত পূৰণ কৰিলে চোৱাচোন এইটো √2 আৰু √3 পূৰণ হৈ যাব তেতিয়া হলে 6 হৈ যাব √6 হৈ যাব আৰু আগত থাকিব 3 এইটো তো হ'ব নোৱাৰে গতিকে এইটো অপচন কাটা ইয়াৰ লগতো আমাৰ নহব অপচনটো হ'ব এইটো চাই লোৱা মই কেনেকৈ দেখুৱাই দিছো কাৰণ তোমালোকৰ ইয়াত কিমান আছে 3 √3 আছে হয় না নহয় 27 ৰ ভিতৰত কি আছে 3 √3 আছে ইয়াৰ লগত যদি আমি √3 টো পূৰণ কৰি দিও সোৱা √3 টো পূৰণ কৰি দিও তেতিয়া হলে 3 টো থাকি গল আৰু 3 3 √, স্কয়াৰ হৈ যাব গতিকে √3 স্কয়াৰ
এতিয়া a স্কয়াৰৰ লগত আমি জানো ৰুট ওভাৰ আঁতৰি যায় তেতিয়াহলে 3 আৰু ইয়াত কি থাকিব 3 থাকিব আৰু 3 3 গুণ সৰি ৰুট ওভাৰৰ লগত এইটো আঁতৰি যাব থাকিব কি অকল 3 আৰু 3 3 গুণ কি হ'ব 9 আৰু 9 টো 9 ৰ তলত আমি একো নাই মানে একটা লিখিব পাৰো p/q হিত লিখিব পাৰিছো গতিকে এইটো এটা পূৰ্ণ পৰিমেয় সংখ্যা হয় গতিকে উত্তৰ কোনটো হ'ব ৰাইট তোমালোকৰ অপচন 3 টো হ'ব ইয়াত চোৱা তলৰ কোনটো সংখ্যা অপৰিমেয় বুলি কৈছে তলৰ কোনটো সংখ্যা অপৰিমেয় এতিয়া মই অপৰিমেয় কৰাৰ লগে লগে কোনটো মানে পৰিমেয় নহয় অপৰিমেয় এইটো এটা কাম কৰি লবা তোমালোকে পাই থকাৰ লগে লগে কথাই নাই অপৰিমেয় যদি কয় অপৰিমেয় যদি খুদে আৰু অপচনে যদি পাই থাকে তেতিয়াহলে একদম চকু মুদি এইটো লিখি আহিবা কাৰণ এইটো কি হয় অপৰিমেয় হয় ওকে গতিকে এইটো আৰু চাব লগা একো নাই পাই আছে মানে অপৰিমেয় এইটো হ'ব ওকে ৰাইট গতিকে নেক্সট কোৱেশ্চন আগবঢ় এতিয়া কোৱেশ্চনটো চোৱা বন্ধুসকল কোৱেশ্চন নম্বৰ 6 এটা ঘন্টা বুলি কৈছে ঘন্টা মানে ঘড়ীৰ আৰু ঘন্টা বিলাক ঠিক আছে কিমান সেকেন্ড 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে মানে এটা ঘন্টা কিমান অন্তৰাল দিয়া আছে এটা 18 সেকেন্ড আৰু এটা কিমান সেকেন্ড 60 সেকেন্ডৰ অন্তৰালত বাজে বুলি কৈছে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে দুইটা ঘন্টা যদি কোনো এটা সময়ত একেলগত বাজে তেতিয়া হলে তেন্তে কিমান সেকেন্ড পাছত ঘন্টা দুটা পুনৰ একেলগে বাজিব তেতিয়া হলে কিমান সেকেন্ড পিছত ঘন্টা দুটা একেলগত বাজিব বুজি পাইছা প্ৰথমতে এটা ঘন্টা বাজিছে মানে অন্তৰাল দুইটাৰ মাজত পাৰ্থক্য ঠিক আছে অন্তৰাল মানে এটা 18 সেকেন্ডত বাজিছে আন এটা বাজিছে 60 সেকেন্ড এতিয়া দুইটা যদি একেলগত বাজে তেতিয়া হলে কোনটো সময়ত বাজিব সেইটোৱে কোৱেশ্চন কৰিছে একো নাই এনেকা যদি আকপিছা কৰি দিয়া থাকে তেতিয়া হলে তোমালোকে যেটো দুটা সংখ্যা দিয়া থাকিব একো টেনচন নকৰিবা লং কোৱেশ্চন দেখি চিন্তা নকৰিবা একদম সহজ ট্ৰিপস এনেকা অংক এটা আহাৰ চান্সেস খুবই বেছি এবাৰ গতিকে তোমালোকে কি কৰিবা এই সংখ্যা যেটো দিয়া থাকিব সেই দুইটাৰ লসাগু লৈ লবা বাস ইমানে এইটো আৰু এইটো সংখ্যা দিয়া আছে দুইটাৰ লসাগু লৈ লোৱা উত্তৰ ওলাই যাব চাও আমি লসাগু লৈ কি কৰিব পাৰো এটা হৈছে 60 আৰু এটা হৈছে কিমান তোমালোকৰ 18 দুইটাক যদি আমি ভাগ কৰো লসাগু লও তেতিয়া হলে 2 এৰে যাব হয় না নহয় 2 10 গুণ 2 30 গুণ 2 30 গুণ 60 আৰু ইয়াক 2 9 গুণ 18 আকৌ সো তোমালোকে 3 ৰ পৰা গৈ আছে 3 ৰ পৰা 3 10 গুণ 30 আৰু 3 3 গুণ 9 এতিয়া তো আৰু না যায় 2 ৰ পৰা কাটি লোৱা 2 5 গুণ 10 আৰু এটো না যাব 2 গতিকে 3 তলত আহি যাব বস এইকেটা পূৰণ কৰিলে কিমান হয় সো 2 3 গুণ 6 6 দুগুণ কিমান 6 দুগুণ 12 5 12 60 আৰু 60 3 গুণ 180 এতিয়া 180 কত আছে চাই লো 180 আছে ডি নম্বৰ তাৰ মানে ডি নম্বৰ ইজ কারেক্ট অপশন ওকে তোমালোকে ডি নম্বৰটো মাৰি ললে কাম হৈ গল বুজি পালা একদম সহজ আছিল ঠিক আছে এতিয়া সোয়া ইয়াত খুদিছে তলৰ বাস্তৱ সংখ্যাৰ কোনটো নিৰবধি পৌনঃপুনিক হ'ব নিৰবধি পৌনঃপুনিক মানে কি মানে একেটা সংখ্যা বাৰ ওলাই থকা হৰণ কৰিলে একেটা সংখ্যা যদি বাৰ ওলাই থাকে তেতিয়া হলে আমি তাক কি বুলি কম নিৰবধি পৌনঃপুনিক বাৰু ইয়াত সোয়া √3 ইয়াক আমি কি কৰিব নোৱাৰো হৰণে কৰিব নোৱাৰো কাৰ পৰা কাক হৰণ কৰিম ঠিক আছে গতিকে ইয়াক আমি প্ৰয়োজন নাই গতিকে এইটো অপচন এন ৰং হ'ব পাইটো একো সংখ্যা দিয়া নাই অকল পাই দিয়া আছে সংখ্যা দিয়া থাকিলে বেলেগত আমি কৰি চালু হয় হয়নে নহয় গতিকে এইটো আমাক নেলাগে আমি এই দুটাৰ পৰা এটা ৰাইট হ'ব চাই লও এইটো সং যদি আমাৰ একেটা ৰিপিটেড হয় তেতিয়া হলে এইটো বুলি কম আৰু এইটো যদি ৰিপিটেড হয় এইটো বুলি কম চাই লওচোন যেটো উত্তৰ ওলাই যাব তাতে এৰি দিম সোয়া এতিয়া 1/7 আছে হয়নে নহয় মানে কি কৰিব লাগে 1 ক 7 এৰে কি কৰিব লাগে হৰণ কৰিব লাগে সোয়া 1 টো সৰু হৈ আছে দশমিক দিয়াৰ লগে লগে প্ৰথমতে আমি শূন্য দি দিলো হৈছে এতিয়া সোয়া কেইবাৰ যাব 7 1 গুণ প্ৰথমতে 7 উকলিল কিমান 3 উকলিল গতিকে তুমি ওপৰে দশমিক দিছা শূন্য দিব পাৰা 7 4 গুণ 28 হয়নে নহয় আকৌ তুমি কি দিব পাৰা ইয়াৰ পৰা 2 বাকি থাকি গল শূন্য দিয়াৰ লগে লগে কি হৈ যাব ডাঙৰ হৈ যাব এতিয়া সোয়া 7 2 গুণ 14 থাকি গল কিমান 6 উকলিল 6 আকৌ তুমি যদি কৰা তেতিয়া হলে কি হ'ব শূন্য দিব পাৰা আকৌ 7 8 গুণ 56 7 8 গুণ 56 56 হয় নহয় আকৌ উকলিল 4 হয় নহয় আকৌ তুমি দশমিক দিছা গতিকে 0 দিব পাৰিবা 7 5 গুণ 35 ঠিক আছে ইয়াত কিমান বাকি থাকিল 5 আকৌ কি হৈ যাব তুমি দশমিক দিছা শূন্য দিব পাৰা 7 7 গুণ 49 আকৌ থাকিল 1 আকৌ তুমি কি দিব পাৰা 0 আকৌ কি হ'ব 7 1 গুণ 7 সো আকৌ 7 1 গুণ আহি আছে আকৌ 10 টো আহি গল এবাৰ 10 টো আহিছিলে প্ৰথমত আকৌ 10 টো আহিছে হয়নে নহয় 10 টো একেবাৰে প্ৰথমৰ পৰা কৰি গৈছিল সেই সংখ্যাটো আকৌ আহিছে তাৰ মানে এইটো ৰিপিটেড হৈ যাব বাৰ হ'ব এই সংখ্যাটো বাৰ আহি থাকিব এইটো সংখ্যা বাৰ আহি থকা মানে কি এইটো নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতিত আছে দ্যাট মিন্স তোমাৰ আনসাৰটো হ'ব সি বুজি পাইছা
গতিকে এইটো আমি কৰাৰ লগে লগে এইটো বাৰ বাৰ আহি আছে, ৰিপিটেড হৈ আছে। এই ৰিপিটেড হৈ থকা মানে কি এইটো নিৰৱধি বা পৌনঃপুনিক দশমিক বিস্তৃতি বুলি আমি ক'ব পাৰিম। গতিকে অপচনটো হ'ব সি কাৰেক্ট। ওকে, ইয়াৰ চোৱা বন্ধুসকল, শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। আমাক দিছে কি শুদ্ধ উত্তৰটো বাছি উলিওৱা। √7 এটা কি হয়? অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা নে অপৰিমেয় সংখ্যা? এতিয়া আমি গম পাও এটা মৌলিক সংখ্যা যদি ৰুটৰ ভিতৰত থাকে, মৌলিক সংখ্যা মানে যিবিলাক সংখ্যাক আমি ভাঙিব নোৱাৰো, যেনেকুৱা 3, যেনেকুৱা 5, যেনেকুৱা 7, যেনেকুৱা 11, এইবিলাকক আমি ভাঙিব নোৱাৰো। আৰু এইবিলাক যদি ৰুটৰ ভিতৰত থাকে তেতিয়াহ'লে এইবিলাকক কি বুলি কোৱা হয়? এইবিলাকক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। কি বুলি কওঁ? অপৰিমেয় সংখ্যা। ইয়াত তোমালোকে চোৱা, এতিয়া √7 টো এটা হেৰি হয়, ভাঙিব নোৱাৰো আমি। গতিকে √7 টো মৌলিক সংখ্যা, আৰু মৌলিক সংখ্যা ৰুটৰ ভিতৰত থাকিলেতো কি হৈ যাব? অপৰিমেয়। দ্যাট মিন্স √7 টো কি হ'ব? অপৰিমেয় সংখ্যা। আমি ক'ব পাৰিম এইটো অখণ্ড সংখ্যাও নহয়, পৰিমেয় সংখ্যাও নহয়, মৌলিক সংখ্যাও নহয়, অপৰিমেয় সংখ্যা হ'ব। কাৰণ অপৰিমেয় সংখ্যাবিলাক আমি ভাঙিব নোৱাৰি। যেনেকুৱা √7 আছে, ইয়াত দিছোৱে মই অপৰিমেয় সংখ্যা। এনে √3 থাকিলে তুমি একেটাই কথা ক'বা, অপৰিমেয় বুলি ক'বা। √5 থাকিলেও একেটা কথাই ক'বা, √11 থাকিলেও একেটা কথাই ক'বা। সেইটো এটা কুৱেশ্যন ইয়াত জড়িত আহিব পাৰে। বুজি পাইছা? আৰু আহিব মানে কি চিউৰিটি আছে। এনেকাও দিব পাৰে কেতিয়াবা তোমাক, ধৰি লোৱা 3 + √3, এইটো পৰিমেয় নে অপৰিমেয়? এইটো কি হ'ব? এইটো তোমাৰ কি হ'ব? এইটো তোমাৰ কি হ'ব? অপৰিমেয় হ'ব। কাৰণ ইয়াৰ লগত ইয়াক তুমি প্লাছ কৰিলেও ভাঙিব নোৱাৰা। বুজি পাইছা? যেতিয়া এটা মৌলিক সংখ্যা নহয়, যিকোনো এটা সংখ্যা যদি অপৰিমেয় সংখ্যাৰ লগত প্লাছ মাইনাছ হয়, তথাপিও সংখ্যাটো আৰু নাভাঙে। সেইটো যিটো আছে সেইটোৱে থাকিব, সেইটো মনত ৰাখিবা। বুজি পালা? গতিকে এইটো তোমালোকৰ অপচন কাৰেক্ট হ'ব এইটো। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন লৈ আহিছো, চোৱা। তলৰ কোনটো পৰিমেয় সংখ্যা? তলৰ কোনটো এতিয়া পৰিমেয় সংখ্যা ক'ব লাগে, ঠিক আছে? যাক আমি p/q ত প্ৰকাশ কৰিব পাৰো। চোৱা, ইয়াক আমি কি কৰিব নোৱাৰো? ইয়াক অপৰিমেয় হ'ব, কাৰণ √3 আছে, ৰুট থকাৰ লগে লগে পৰিমেয়। আৰু এইটো √3 টো নাভাঙে। ভাঙিলে কথা আছে কিন্তু দেই, যদি ভাঙি যায় তেতিয়াহ'লে কথাটো বেলেগ হ'ব। এতিয়া আমি √3 তুমি ভাঙিব পাৰিবা, 3 কিবা সংখ্যাৰে ভাঙিব পাৰিবা? নোৱাৰা। গতিকে এইটোতো অপচন হ'বই নোৱাৰে। পাইটো এনেও হ'ব নোৱাৰে, পাইটো আমি সদায় জানো এইটো অপৰিমেয়। গতিকে এইটো গ'ল। ইয়াত চোৱা, এইটো কি হয়? এইটো পৰিমেয় সংখ্যা হয় নে নহয়? নহ'ব, কাৰণ এইটো 3 টো √ৰ ভিতৰত আছে, এইটোক আমি ভাঙিব নোৱাৰো। গতিকে ভাঙিব নোৱাৰো মানে এইটো অপৰিমেয়। কিন্তু চোৱা, এই d টো পৰিমেয় সংখ্যা, 0 টো পৰিমেয় হ'ব, কাৰণ 0ক আমি 0/1 লিখিব পাৰো, p/q ত সজাব পাৰো। গতিকে শুদ্ধ উত্তৰটো হ'ব d। বুজি পাইছা? গতিকে 9 নম্বৰ কুৱেশ্যনটো হৈ গ'ল। 3-4টা হ'ব, মোটামুটি 15টা কুৱেশ্যন দিলে তোমালোকৰ পৰীক্ষাত কমন পৰি যাব। এতিয়া বন্ধুসকল চোৱা, 10 নম্বৰ কুৱেশ্যন। দুটা ধনাত্মক সংখ্যা লসাগু আৰু গসাগু ক্ৰমে l আৰু h হলে সংখ্যা দুটাৰ পূৰণফল হ'ব। আমাক কি কৈছে চোৱা, দুটা ধনাত্মক সংখ্যাৰ লসাগু আৰু গসাগু আমাক দিয়া আছে। লসাগু কৈছে l, লসাগু মানে কি? l, আৰু গসাগু কৈছে h। কি দিয়া আছে? h দিয়া আছে। আৰু এই সংখ্যা দুটাক যদি আমি পূৰণফল ওলাও, দুইটাক যদি পূৰণফল কৰো, দুইটাক যদি পূৰণ কৰি দিও, পূৰণ কৰাৰ লগে লগে কি হ'ব? এটা l আছে, পূৰণ কৰিব লাগে h, l * h। তেতিয়াহ'লে এইটো অপচন ক'ত আছে চাই লোৱাচোন। এইটো অপচন পাবা তোমালোকে ক'ত? l/h। এইটোতো হ'ব নোৱাৰে, এইটো চোৱা, b নম্বৰত আছে l * h। বুজি পাইছা? এইটো দি দিবা। আটাইতকৈ সৰু 11 নম্বৰ কুৱেশ্যনটো চোৱা। আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল হয়। মানে আটাইতকৈ সৰু কি? ভালদৰে মনোযোগ দিবা। আটাইতকৈ সৰু মৌলিক সংখ্যা বুলি কৈছে। আমি জানো আটাইতকৈ সৰু মৌলিক সংখ্যা আমাৰ আছে 2। 2ৰ তলত আৰু মৌলিক সংখ্যা নাই, হয় নে নহয়? আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু সৰু যৌগিক সংখ্যা দুটাৰ গসাগু আৰু লসাগুৰ পূৰণফল। বুজি পাইছা? আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা বুলি ক'লে আমি জানো 4। বুজি পাইছা? দুইটাক যদি আমি লসাগু লওঁ আৰু লসাগু দুটাৰ পূৰণফল উলিয়াই দিওঁ, দুইটাৰ যদি লসাগু আৰু গসাগু লওঁ আৰু দুইটাক যদি আমি উলিয়াই দিওঁ, চোৱা, তেতিয়াহ'লে কি হ'ব? 2 × 1 = 2, 2 × 2 = 4। কি পাইছো? 2 পাইছো, আৰু কি পাইছো আমি? যদি প্ৰথমতে আমি 1 চাও, আৰু কি পাইছো? 2 এটা পাইছো। এতিয়া চাবা, কথাটো হ'ল যে দুইটাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে আমি কোনটো সংখ্যা পাম ইয়াৰ পৰা? লসাগু যদি চাও তেতিয়াহ'লে এই দুইটা সংখ্যাৰ লসাগু হৈ আছে আমাৰ গোটেইখিনি পূৰণ কৰিলে পাই যাম 2 × 2 = 2, 2 × 2 = 4। তাৰ মানে লসাগু 4। আৰু
একবাৰহে মাত্ৰ গৈছে, এইটো এইখিনিত মাত্ৰ একবাৰহে গৈছে। যদি এই সংখ্যাটো একবাৰ যায়, যিমানবাৰ যাব সেইখিনি হ'ব গসাউ, গতিকে ইয়াৰ গসাউ হ'ব 2। আৰু 8 আৰু 2ক যদি আমি পূৰণ কৰি দিও তেতিয়াহলে দুয়োটাৰ যেহেতু পূৰণফল খুদিছে তেতিয়াহলে 8 দুগুণ 4 দুগুণ 8 হৈ যাব আমাৰ উত্তৰটো। বুজি পাইছে? 4 দুগুণ কি হৈ যাব 8। 8 কোনটোত আছে? অপচন নম্বৰ সি ইজ কারেক্ট অপশন। বুজি পাইছা বন্ধুসকল? এইটো হ'ব কারেক্ট।